হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবেই ভালে আছে আৰু ময়ো ঠিকেই আছোঁ। আৰু এয়া হৈছে ফাৰ্ষ্ট ৰোজাৰ দিনাৰ ভিডিঅ'। মই চেহেৰিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। মাছ ভাজি আছিলে মায়ে আৰু বিলাহী বইল কৰি আছিলোঁ চাটনি বনাবলৈ, আৰু এয়া মাছৰ তৰকাৰী আছিলে। আৰু এয়া দি আমি চেহেৰি খালোঁ। আৰু দিনত মই ভিডিঅ' নবনালোঁ কাৰণ মই অলপ নামাজ পঢ়িলোঁ, কোৰাণ পঢ়িলোঁ, সেইখিনি কৰি আছিলোঁ আৰু অলপ কাম চাম কৰি আছিলোঁ। তাৰপিছত ইফতাৰৰ টাইম আৰু দিনত ভণ্টিও আহি গৈছিলে গুৱাহাটীৰ পৰা, আৰু এয়া ভণ্টি আহি বনালে ক্ষীৰ, আৰু মই ফল মূলখিনি ধুই দিছিলোঁ। আৰু এইজনী মই কিটচেনত আছোঁ এতিয়া, আৰু এইপিনে ফল মূলখিনি মই ধুই ৰেডি কৰিছিলোঁ আৰু প্লেট সজাই আছিলোঁ মই চবৰ কাৰণে। আৰু এয়া হৈছে আদা চাউল, গম পায়নে আপোনালোকে? এয়া মোৰ দেউতাই খায়, আদা চাউল খাই বহুত ভাল পায় ৰোজাৰ টাইমত। আৰু এনেইতো চেনি দিছিলে আগতে, এতিয়া মিঠৈ দিছে, সেইকাৰণে এনেকুৱা হৈছে। আৰু এয়া ক্ষীৰ হৈ গৈছে প্ৰায়। আৰু এইপিনে বৌয়ে বনাই আছে পকৰি, আৰু পকৰি বহুত টেষ্টি বনাইছিলে। আৰু সন্ধিয়াৰ কাৰণে মাছ ভাজি আছে এইপিনে মায়ে। ইফতাৰ বনোৱাৰ লগতে এইখিনি কামো হৈ আছিলে লগতে। আৰু এইপিনে মই এতিয়া ৰেডি কৰি আছোঁ প্লেট চবৰ কাৰণে। আৰু আমাৰ ঘৰত মানুহ বহুত বেছি হয়, বৌ আছে দুজনী, মই, দাদা, ভণ্টি চবেই আছে। আৰু এইপিনে মই চবৰ প্লেট ৰেডি কৰি আছোঁ। এয়া পকৰি বৌয়ে বনাইছিলে, বুট বনাইছিলে, আৰু মুড়ি, ফল মূল যিখিনি দেখাইছোঁ এইখিনি, আৰু লগতে ক্ষীৰ বনাইছিলে। ক্ষীৰ প্লেটত দিয়া নাই, এক্সট্ৰাকৈ দিয়া হৈছে। যেতিয়া মই গুৱাহাটীত আছিলোঁ নহয়, তেতিয়া যে চবৰ লগত বহি ইফতাৰ ল'ব পৰা নাছিলোঁ। আৰু এতিয়া ঘৰত আহিছোঁ, চবেই একেলগে বহি ইফতাৰ ল'ব বহুত ভাল লাগে। আৰু এয়াও ভাজিছিলে লগত খাবলৈ। আৰু এয়া ইফতাৰৰ টাইমত বৌহঁতো আছিলে, কিন্তু মই তেওঁলোকক দেখুওৱা নাই, তেওঁলোক নাহে ভিডিঅ'ত। আৰু এয়া আমাৰ টিকলি, আৰু এইটো জুচ আনিছিলে দাদাই, খালোঁ। আৰু ছেকেণ্ড দিনাৰ ইফতাৰ এইটো, আৰু মাজত মই ভিডিঅ' বনোৱা নাই। ছেকেণ্ড দিনাও চব ছেইমেই আছিলে, খালি আছিলে এক্সট্ৰাকৈ পুৰি, হালৱা আৰু জেলেবি। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।